এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9-ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 6.1-ৰ কুৱেশ্যন নাম্বাৰ 1। তো কুৱেশ্যন নাম্বাৰ 1-ত দিয়া আছে যে চিত্ৰ 6.13ত মানে এইটো চিত্ৰত এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰে। মানে এই এ বি আৰু এই চি ডি ৰেখাই পৰস্পৰে অ বিন্দুত কটাকটি কৰিছে। এই অ বিন্দুত কটাকটি কৰিছে। যদি এ অ চি মানে এইটো কোণ প্লাছ বি অ ই মানে এইটো কোণ বি অ ই অ'কে, মানে এইটো কোণ, এই ওপৰৰ কোণ। অ'কে, যে এই দুটা কোণ যদি প্লাছ কৰা হয় তেতিয়াহ'লে 70 ডিগ্ৰী হৈ যায়। আৰু বি অ' ডি মানে এইটো কোণ যদি 40 ডিগ্ৰী হয় তেন্তে আমাক নিৰ্ণয় কৰিব লাগে বি অ ই। চোৱা বি অ ই ইয়াতে ক'ত আছে? এইটো মানে এইটো আৰু এইটো দুটা প্লাছ কৰিলে 70 ডিগ্ৰী বুলি কোৱা হৈছিল। চ' আমাক এইটো উলিয়াব লাগিব। আৰু লগতে প্ৰত্যাৱৰ্তী চি অ ই। তো চোৱাচোন চি অ ই কিয় আছে? চি অ ই মানে এইটো কোণ আছে, এইটোৰ প্ৰত্যাৱৰ্তী মানে কি? এইটোৰ বাদে বাকী যিখিনি আছে এইখিনি উলিয়াব লাগিব। ঠিক আছে, তো চোৱা, তো পোনপ্ৰথমে আমি লিখিম ইয়াতে দিয়া আছে যিখিনি এইখিনি লিখি ল'ম। তো আমাক কি কি দিয়া আছিল ইয়াতে? যে দিয়া আছে যে এ অ' চি মানে এইখিনি প্লাছ বি অ' ই মানে এইখিনি। এই দুটা প্লাছ কৰিলে কিমান আহে? 70 ডিগ্ৰী। আৰু কি আছে নেক্সট? বি অ' ডি মানে এইটো দি আছে কিমান? 40 ডিগ্ৰী। চ' বি অ' ই উলিয়াব লাগে, প্ৰত্যাৱৰ্তী চি অ' ই উলিয়াব লাগে। তো চোৱা, এতিয়া আমি কি লিখিব পাৰি? যে এ অ' চি এংগেল এ অ' চি ইজ ইকুৱেলছ টু এংগেল বি অ' ডি। এইটো কোণ আৰু এইটো কোণ সমান বুলি ক'ব পাৰি, হয় নে নাই? কিয় সমান? কিয়নো এনেকৈ যদি এডাল ৰেখা এনেকৈ এডাল ৰেখাৰ লগত যদি এনেকৈ কটাকটি কৰে তেতিয়াহ'লে এইটো আৰু এইটো কোৱা হয় বিপ্ৰতীপ কোণ, এইটো আৰু এইটো কোৱা হয় বিপ্ৰতীপ কোণ। যে বিপ্ৰতীপ কোণবোৰ সদায় সমান হয়। তেতিয়াহ'লে আমি ইয়াতে কি লিখিম? যে বিপ্ৰতীপ কোণ। বিপৰীত নহয়, এইটো বিপ্ৰতীপ মানে অপজিট এংগেল বুলি কোৱা হয়। তো তেতিয়াহ'লে ইয়াতে লিখি দিয়া এ অ' চি ইজ ইকুৱেলছ টু বি অ' ডি। বি অ' ডি মানে কিমান দি আছিল আমাক? 40। তো এইটো 40 ডিগ্ৰী হৈ গ'ল। এইটো হৈ গ'ল 40 ডিগ্ৰী। দিয়াৰ ফৰ আমি গম পাওঁ এ অ' চি প্লাছ এংগেল বি অ' ই এই দুটা কোণ প্লাছ কৰিলে কিমান আহে? 70 ডিগ্ৰী বুলি আমি গম পাওঁ। তেতিয়াহ'লে ইয়াৰ পৰা এই এ অ' চিৰ ভেলু বহাই দিয়া, কিমান আছে? 40 ডিগ্ৰী। তেতিয়াহ'লে এংগেল বি অ' ই ইয়াতে ৰাখি দিয়া, ইয়াতে লিখি দিয়া 70। এতিয়া আমি কি কৰিব পাৰি? এংগেল বি অ' ই ইয়াতে ৰাখি কেনে ইয়াতে 70 ডিগ্ৰী ৰাখি দিয়া, এই প্লাছ 40 হ'বলৈ গ'লে কি হ'ব? -40। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম? যে এংগেল বি অ' ই ইজ ইকুৱেলছ টু 70 - 40, তাৰ মানে কিমান? 70 পৰা 40 গুচি গ'লে কিমান আহিব? 30 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ এনচাৰ হৈ যাব 30 ডিগ্ৰী। এতিয়া আকৌ উলিয়াব লাগে আমাৰ প্ৰত্যাৱৰ্তী চি অ' ই। তো চি অ' ই ক'ত আছে? এইটো হৈছে চি অ' ই। মানে পোনপ্ৰথমে চি অ' ই উলিয়াব লাগিব আৰু চি অ' ইৰ ভেলুটোক 360ৰ পৰা মাইনাছ কৰিব লাগিব। ঠিক আছে, তো চোৱা, এইটো কোণ আৰু এইটো কোণ, এই তিনিটা কোণ যদি আমি প্লাছ কৰোঁ মানে এইটো আৰু এইটো, তেতিয়াহ'লে কি হ'ব? এই সম্পূৰ্ণ এটা লেখা হৈ যাব। তাৰ মানে কি হ'ব? 180 ডিগ্ৰী হৈ যাব। যদি আমি সেইটো লিখিব লাগিব ইয়াতে, আমি ইয়াতে লিখিম যে আকৌ ইয়াতে এইটো কোণৰ নাম কি? এ অ' বি লিখি দিয়া ইয়াতে, এ অ' বি এংগেল এ অ' বি, চৰি এ অ' বি নহয়, এ অ' চি, এইটো আছে চি। প্ৰথমে লিখি দিয়া ইয়াতে এংগেল এ অ' চি প্লাছ এইটো কোণৰ নাম কি? চি অ' ই এংগেল চি অ' ই প্লাছ থাৰ্ড যিটো আছে এইটোৰ নাম কি? ই, তুমি বি অ' ই ক'ব পাৰা এইটোক, যে বি অ' ই। তো এতিয়া লিখি দিওঁ যে এংগেল বি অ' ই ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। এইটো তুমি ব্ৰেকেটত লিখি দিব পাৰা যে সৰল কোণ। অ'কে, ইয়াতে লিখি দিব পাৰা সৰল কোণ মানে 180 ডিগ্ৰী। তেতিয়াহ'লে এ অ' চি আৰু বি অ' ই এই দুটাক প্লাছ কৰিলে কিমান আহে? এ অ' চিৰ ভেলু কিমান উলিয়াইছিলোঁ আমি? 40 ডিগ্ৰী। চ' লিখি দিলোঁ 40 প্লাছ এংগেল চি অ' ই থাকক ইয়াতে, বি অ' ই মানে কিমান? 30 ডিগ্ৰী ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। আহিল। এতিয়া এটা কাম কৰা, এই এংগেল চি অ' ইক লেফ্টত ৰাখি দিয়া আৰু 180 এই দুটা সোঁফালে লৈ যোৱা। তো 40 আৰু 30 কিমান প্লাছ কৰিলে? 70 হ'বলৈ গ'লে কি হ'ব? -70 হৈ যাব। তেতিয়াহ'লে ইয়াৰ পৰা কিমান পালোঁ? 110 ডিগ্ৰী। কাৰ মান পালোঁ আমি?
এংগেল চি অ' ইৰ মান পালোঁ 110 ডিগ্ৰী। চ' দিয়াৰ ফৰ কি উলিয়াব লাগে প্ৰত্যাৱৰ্তী যে প্ৰত্যাৱৰ্তী এংগেল চি অ' ই মানে কি আহিব যে তুমি 360 ডিগ্ৰীৰ পৰা মাইনাছ কৰিব লাগিব এংগেল চি অ' ই। তেতিয়াহ'লে 360 ডিগ্ৰী ইয়াতে লিখি দিলোঁ। এতিয়া মাইনাছ কৰি দিয়া চি অ' ই মানে কিমান পোৱা গৈছে 110 ডিগ্ৰী। তো ইয়াতে লিখি দিছোঁ 110 ডিগ্ৰী। চ' দিয়াৰ ফৰ 360 পৰা 110 গুচি গ'লে কিমান আহিব 0 পৰা 0 গ'লে 0, 6 পৰা 1 গুচি গ'লে 5 আৰু ইয়াতে 3 পৰা 1 গুচি গ'লে 2, তাৰমানে 250 ডিগ্ৰী। তো তেতিয়াহ'লে আমি ইয়াতে কি পালোঁ এটা ইয়াতে আমি পাই গ'লোঁ বি অ' ই পাই গ'লোঁ আমি ইয়াতে 30 ডিগ্ৰী। অ'কে, আৰু এটা ইয়াতে প্ৰত্যাৱৰ্তী কিমান পালা 250 ডিগ্ৰী। চ' এইখিনি আছিল কুৱেশ্যন নম্বৰ 1ৰ সমাধান। চ' আশা কৰোঁ ধুনীয়াকৈ বুজি পাইছা। চ' এটা কাম কৰিবা, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।